ওদালগুৰিৰ ২ নম্বৰ গৰুৱাজাৰত ভূমাফিয়াৰ দপদপনি বিজেপিৰ নেতা বিটু প্ৰসাদৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ ভূমিৰ গৰাকী বন্ধন গোৱালাক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ বিটু প্ৰসাদৰ বিৰুদ্ধে উল্লেখ্য যে প্ৰায় ১৯৮৫ চনতে ওদালগুৰি জিলাৰ ২ নম্বৰ গৰুৱাজাৰৰ নিবাসী লক্ষীৰাম গোৱালাই নিজৰ নামত থকা ১১ বিঘা ভূমি ভুটিয়াচাঙৰ শ্ৰীৰাম সিঙক খাই খালাছৰ বাবদ চুক্তিবদ্ধ কৰিছিল। ইতিমধ্যে সেই চুক্তিৰ ম্যাদ উকলিছে, কিন্তু তাৰ পিছতো শ্ৰীৰাম সিঙৰ ভতিজা বিজেপিৰ আশীৰ্বাদ পুষ্ট সাংসদ দিলীপ শইকীয়াৰ ঘনিষ্ঠ বিটু প্ৰধানে ভূমিখিনি ক্ৰয় কৰা হৈছিল বুলি লক্ষীৰাম গোৱালাৰ পুত্ৰ বন্ধন গোৱালাৰ পৰা ভূমিখিনি কাঢ়ি লোৱাৰ প্ৰচেষ্টা কৰে। কিন্তু ভূমিৰ গৰাকী লক্ষীৰাম গোৱালাৰ পুত্ৰ বন্ধন গোৱালাৰ হাতত থকা চুক্তিবদ্ধৰ নথি পত্ৰ থকাৰ বাবে বিটু প্ৰসাদে পোনপটীয়াভাৱে মাটিখিনি কাটি ল'ব নোৱাৰা পৰিয়ালটোক হাৰাশাস্তি কৰি প্ৰাণে মৰাৰ ভাবুকি দি মাটিখিনি জব্দ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰে ভুক্তভোগী পৰিয়ালটোৱে। নিশা হলে ঘৰত শিল দলিয়াই বেৰত দাৰে ঘপিয়াই আনকি শিৱৰাত্ৰিৰ নিশা লগত গুণ্ডা বাহিনীলৈ বন্ধন গোৱালাক দাৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। এই ষড়যন্ত্ৰৰ কথা খবৰ পাই আজি ঘটনাস্থলীত যুৱ কংগ্ৰেছৰ সজাতি দলে উপস্থিত হৈ দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় দিয়ে। লগতে বিজেপি নেতাৰ গুণ্ডাৰাজ ভূমাফিয়াৰ দপদপনি বন্ধ কৰাৰ বাবে চৰকাৰলৈ সকিয়নি দিয়ে। লগতে নিশা প্ৰাণে মৰাৰ চেষ্টা কৰা বিজেপিৰ গুণ্ডা বাহিনী বিটু প্ৰধানক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাই ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰোহিত পৰিগাই। নমস্কাৰ, মই বন্ধন গোৱালা, মই ওদালগুৰি ডিষ্ট্ৰিক্ট বাসিন্দা ২ নম্বৰ গুৰিয়াঝাৰ। তাৰপিছত ইয়াতে হ'ল মাটি মালিক মই। তাৰপিছত ইয়াতে আজি হৈ গ'ল কেইদিনমান উৎপাত কৰি আছে। আজি এই বুধবাৰ দিনা ভাঙিলে বেৰা, তাৰপিছত নেক্সট বাৰত আহি দাও কাটাবি কৰি মাৰিছে। মাৰাৰ পিছত মোৰ অলপ কাৰণে লগা নাই, লগা এনেকুৱা এইটো হৰিন্ধৰ মাৰিছে, বিটু প্ৰসাদ আছিলে। হয়, ইয়াতে 11.5 বিঘা মাটি আছে। হয়, এতিয়া বিটু প্ৰসাদ হয় কাজিয়া কৰিছে। মোৰ মাটিৰ পুৰা ডকুমেণ্টছ আছে স্যাৰ, পুৰা ক্লিয়াৰ আছে। এহেঁতৰ কৈ আছে এতিয়া এইটো খাই খালাচি মাটি আছিল, এইটো মুকৰি গৈছে। তাৰপিছত এহেঁতৰ কৈ আছে যে নাই আমি কিনিছো, আমাৰ মাটি আমি লাগে বুলি কৈ আছে। তাৰপিছত মই কৈছো ঠিক আছে, যদি মাটি কিনিছে কাগজ পাতি হ'ব। তাৰপিছত কৈছে যে নাই আছে আমাৰ কাগজ পাতি, আজিলৈকে ইছ্যু কৰাই নাই। তাৰপিছত বেৰা চেৰা বান্ধাৰ পিছত এহেঁতৰ ক'লে যে নাই আমাৰ মাটিত কিয় বেৰা বান্ধিবি, বেৰা চেৰা ভাঙিলে। তাৰপিছত নেক্সট বাৰত আহি দাও কাটি লৈ আহি মাৰিলে ইয়াতে ঘৰ আমি থাকোঁতে। মাটিটো কাৰ নামত আছে? এইটো আধা মাটি মোৰ নামত আছে, আধা দেউতাৰ নামত আছে, লক্ষীৰাম গোৱালা আৰু বন্ধন গোৱালা। হয়, দুইজনৰ নামত আছে। নাই, গম পোৱা নাই। ইহঁতৰ কৈ আছে যে আমি কিনিছো বুলি। হয়, খাই খালাচত আছিলে। এইটো মোটামুটি ২০-২৫ বছৰ। আৰু বিটু প্ৰসাদ সিহঁতৰ লগত আমাৰ কোনো লেনদেন নাই। তেওঁ কিনিছিলে, তাৰ খুৰা সিহঁতৰে কিনিছিলে, ডাঙৰ ককাই কিনিছিলে। সিহঁতৰ লগত আমাৰ লেনদেন আছিলে, কিন্তু সিহঁতৰ মানা নাই। এতিয়া কৈ আছে যে আমি কিনিছো বুলি। এতিয়া বিচাৰিছো এইটোৱে, আইন মতে আমি গৈ আছো, তাতে কাম কৰি আছো। আমাৰ মাটি আমাক লাগে আৰু। হয়, প্ৰশাসনে কৈ আছে আৰু চাম বুলি কৈ আছে, দেখাম বুলি হেৰি কৰিম বুলি কৈ আছে। আমাৰ দাদা কি দাবী দিব বিচাৰিছে? আমিতো বিচাৰি আছো এইটোৱে, পুলিচ হি কৰি সিহঁতক কিবা কৰক, তাৰপিছত আমাৰ মাটিটো হি কৰি দিলেই হ'ল আৰু। মই ৰাধা গোৱালা কৈ আছো। আৰু কি বুলি কয়, ইয়াতে আমাৰ মালিকে আৰু মোৰ দেউৰাকটো ইয়াতে কি বুলি ডিউটি কৰি আছিল ৰাতি। পিছত সিহঁতে ৰাতি 10টামান বজাত আহিছে, আহি পেলাই গাড়ীটো মনে মনে ৰাখিছে, ইয়াতে ওচৰতে আনি পেলাই ৰাখিছে। বিলকুল গাড়ীটো শ্ল' কৰি আনিছে, ইয়াতে কি গম নাপায় মানুহ বুলি। ফাৰ্ষ্টতো কি কৰিছে, কি বেৰাত মানে শিল মাৰিছে, ডাঙৰ শিল মাৰিছে। ডাঙৰ শিল মাৰণতে পিছত সিহঁতে উঠি গৈছে, উঠি পেলাই চাইছে
আহি পেলাই ডাইৰেক্ট কটাৰী লৈ পেলাই আহিছে, ঝুনি দাও আনিছে, ঝুনি দাও আনি পেলাই কাটিছে টিংটো একফালে, কাটি পেলাই যেতিয়া মোৰ দেউৰাটো ওলাইছে বাহিৰত, তেতিয়া আৰু কাটাৰী মাৰিছে, তাৰ অলপমান বাচিছে গলটো কাটবা কাৰণে, নহ'লে কাটি দিলে হয়, সিহঁতে যদি নাথাকিলে। পিছত কি কৰিছে, আমাৰ ভাগিনটো আছিল, ভাগিনটো এই ৰাস্তাতে কাষত খাৰা আছিল, গাড়ীত সিও দেখা পাইছে, গাড়ীত কি এটা আছিল, কি বুলি বিট্টু প্ৰসাদ আছিল আৰু নাম আছিল জিতেন্দ্ৰ প্ৰসাদ আছিল, আৰু এয়া এইটো কিমান শিৱৰাত্ৰিৰ দিনা। অ এইটো গৰিয়াঝাৰ 1 নম্বৰ, গৰিয়াঝাৰ 2 নম্বৰ, 2 নম্বৰ। এইটো বিট্টু প্ৰসাদে ইয়া ভটিয়া চাঙত থাকে, বাগানত থাকে, সি তাৰ এতে কোনো লেনদেন নাই। তো সি কাগজ দেখাম বুলি কৈছে, কি মুখত পেলাই দিম কাগজ বুলি কৈছে, আজিলৈকে দেখোন কাগজ দেখাই নাই সি। ইমান দিনৰ পৰা কৈ আছে কি কাগজ দিম বুলি কৈ আছে। আমি তো খুজি আছো নহয়, তোৰ মাটি হয় যদি তই ল, আমি কোৱা নাই কি নল বুলি, লেকিন আইনতো কিবা চলবা লাগে না, কি কাগজ দেখাব লাগে, আমাক কিয় কাগজ দেখুৱা নাই? কোৰ্টত তাক বিচাৰ দি আছে, আমাক কৈছে কি তহঁতক একজনা নাই কাটিম বুলি কৈছে, কাটিবা হিম্মত আছে যদি আহিবা, এতিয়া কাটবা লাগে না, কিয় কাটা নাই? আমাৰ ওচৰত আহিলে তাক ধৰি চেণ্ডেল খুলি মাৰিম। কি গম পাইছি, আমাক গম পোৱা নাই নেকি? খালি ৰাতি আহি পেলাই চুৰি কৰিব আহে নেকি তাই? ৰাতি আহিলে ৰাতি আহি পেলাই খালি মানুহ দম দেখায়। ৰাতি আহি পেলাই দম দেখাব লাগে, দিনত আহি পেলাই বাপাৰ পুতক হয় যদি দিনত আহি পেলাই আমাক দম দেখাব লাগে না, আমি কম নহয় তাক। বিজেপিৰ পাৱাৰ দেখাই আছে, সি বিজেপিৰ পাৱাৰ দেখালে নহবতো, আমাক ওচৰত আহি পেলাই দম দেখাব লাগিব, কি মোৰ মাটি হয় বুলি ক'ব লাগিব। কিয় কোৱা নাই? বন্ধন গোৱালা কি কিবা কৰি লৈ যাব সি? কি বুলি কয়, কিডনেপ কৰি ল'ব। হিম্মত আছে যদি আমাৰ ওচৰত আহি পেলাই কিডনেপ কৰি পেলাই দেখাব লাগিব না, আমি নাই নেকি তাৰ? এনে ভাবিছে মাটি ক'লে হ'ব নেকি? মাটিৰ কাগজ চালি পেলাই দেখাব লাগিব মানুহ, কিয় দেখা নাই? এইটো লক্ষৰাম গোৱালাৰ নামত আছে, আৰু কি বুলি বন্ধন গোৱালাৰ নামত আছে মাটিটো। এনে কৈ আছে, খালি কাগজ দেখাম, দেখাবা যদি দেখাব লাগে নাই, ইমান দিনৰ পৰা কি কৰি আছে? তাৰিখ দেখালে হ'ব নেকি? তাৰিখ দেখাই আছো। আমি বিচাৰি আছো আমাৰ মাটি আমাক পাব লাগে। পুলিচে সিহঁতক এৰেষ্ট কৰি পেলাই লৈ যাব লাগে। এনে বিনা মতলবৰ সি কি বোলে গুণ্ডা দেখালে নহবতো, গুণ্ডাগাৰী কৰিলে নহব। মানুহ বাগানৰ মানুহ পইচা দি পেলাই আনিব, সি পইচা দি পেলাই আনিলে হ'ব নেকি? আইনৰ হিচাপত চলাব লাগে না, কিয় আইনৰ হিচাপত চলা নাই সি? আমাৰ ভাইটিটোক কৈছে কি ৰাস্তাত মাৰিম, ধৰিলে য'তে পাম ততে মাৰিম, এক মুঠা মাটি নিদিম। তাৰ বাপাৰ মাটি হয় নেকি দেখি ল'ব, এনে লৈ যাব। বিহাৰৰ মানুহ আহি পেলাই এটা অসমত আমাক দম দেখাব, হে চালা বিহাৰী জাত চিনি নাপাও নেকি আমি? হয়, নমস্কাৰ, মই শ্ৰী ৰোহিত পাৰিগা, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ জিলা সভাপতি। আজি এই 2 নং গৰিয়াঝাৰত আমি উপস্থিত হয়, কিছুদিনৰ আমি কিছু তদন্ত কৰি এইখিনি মাটিৰ এটা আমি গোলমাল দেখা পাইছো, আৰু এই গোলমালত জড়িত হৈ আছে আমাৰ বিজেপিৰ বিট্টু প্ৰসাদ নামৰ এজন ব্যক্তিয়ে, যি ভূমাফিয়া বুলিয়ে ক'ব পাৰি আমি। কিছুদিনৰ আগৰ পৰা এইখন মাটি খাইখালিছে নামৰে তেওঁৰ খুৰাক বা বৰবাক কোনোবা আছিলে নাজানো, মই ৰাম সিং বুলি তেখেতৰ নাম আছিলে। আৰু এই মাটিটো আমাৰ বন্ধন গোৱালাৰ পিতৃৰ পৰা খাইখালাচীৰ নামত 1500 টকাত 2 বিঘা মাটি লৈছিলে। এইটো তামোল বাগান আছিলে, এইটো চলি আছিলে। তেওঁৰ দেউতা এখন কাগজেৰে স্পষ্টকৈ লিখিছে, যেতিয়া এই মাটিটো মোৰ প্ৰয়োজনীয় হ'ব, মই বিক্ৰী কৰিবৰ কাৰণে যদি মই খোজো, মই বিক্ৰী কৰিব পাৰিম বুলি তেখেতে লিখিত আকাৰে লিখি থৈছে। এই মাটিক আজি আমাৰ এই যি ভূ মাফিয়া বুলি কৈ আছো বিট্টু প্ৰসাদ, তেওঁৰ লগত হৰেন্দ্ৰ মাহাতো, জিতেন্দ্ৰ প্ৰসাদ, এই 3টা ব্যক্তিয়ে কিছুদিন আগৰ পৰা ইয়াতে একদম মানে লুণ্ঠন ৰাজৰ দৰে ইয়াত বেৰা চেৰা কাটি ঘৰৰ ওপৰত উৎপাত চলাই, কিছুদিনৰ আগতে শিৱৰাত্ৰিৰ সময়ত বেৰা চেৰা কাটিলে। 2-3 দিনৰ পিছত কি হ'ল, আপোনাৰ এই ঘৰখনত এই মাটিৰ মালিক সহ 4-5জন ল'ৰা ইয়াত ৰাতি শুবলৈ আহে। যেতিয়া তেওঁতে গাড়ী বাহনে লৈ আহি ইয়াত এই ঘৰৰ ওপৰত আক্ৰমণ চলাইছে, দা কাটি লৈ আহি ঘৰক কাটিছে, টিনে পাথৰে মাৰিছে। লগত মানুহ যেতিয়া ওলাই যায় ঘৰৰ পৰা, তেওঁক কাটিবৰ কাৰণে এটেম্প টু মাৰ্ডাৰ এটেক কৰিছে তেওঁতে। আৰু এইখিনি ৰাইজে যে তেহেঁতে গম পাই ঘৰৰ লগে লগে ফোন কৰিলে, ঘৰৰ মানুহ ওলাই আহি সিহঁতৰ চিঞৰ বাখৰ যেতিয়া কৰিলে, সন্মুখত দেখা পালে আপোনাৰ বিট্টু প্ৰসাদক গাড়ীৰ সন্মুখত ওচৰত থকা দেখা পালে। কাটিব অহা 2জন হ'ল, এটা হ'ল হৰেন্দ্ৰ প্ৰসাদ আৰু এজন হৰেন্দ্ৰ মাহাতো এণ্ড জিতেন্দ্ৰ প্ৰসাদ, 2জন ব্যক্তিক কাটিব অৱস্থা দেখি যেতিয়া দৌৰ মাৰি গুচি গ'ল, ইয়াৰ পৰা দৌৰি গাড়ী লৈ গুচি গ'ল। আমি তাৰপিছত আমি যেতিয়া আহি ইয়াত খা খবৰ লওঁ, তেতিয়া আমি গম পাওঁ এইবিলাক কাণ্ড হৈছে। এয়া নেকি তাহাঁতৰ মানে বিজেপি চৰকাৰ থকা সময়ত এই দপদপনি যিটো লুণ্ঠন ৰাজ, ভূ মাফিয়াৰ লুণ্ঠন ৰাজ, এয়া নেকি? ৰাইজৰ যদি প্ৰতিনিধি হিচাপে তেহেঁতৰ প্ৰতিনিধিবিলাক আছে, এইবিলাক প্ৰতিনিধি ৰাইজৰ সুখ
সুবিধা কৰি দিব লাগে, কিন্তু সেইটো উল্টা আকৌ ইয়াতে ভূ মাফিয়া কৰি আছে। দম দি মানুহক যদি আপোনাৰ যদি প্ৰপাৰ্টি আপোনাৰে হয়, আপুনি প্ৰশাসনৰ তাত যাওক, আইনী ব্যৱস্থা লওক। আমিও কৈছো আজি যদি আপোনালোকৰ মাটি হয় আমি ৱেলকাম কৰিছো। আপোনালোকৰ যদি মাটি আছে, মই নিজে ৰোহিত পাৰিকাৰ স্বৰূপে হিচাপে নিজে বক্তব্য কৰিব বিচাৰিছো, যদি আপোনাৰ মাটি যি প্ৰাপ্য আছে, আপোনাৰ যি অধিকাৰ আছে আপুনি পাক, আমি বিচাৰিছো। কিন্তু আপুনি তাৰ বিনিময়ত আপুনি যিটো এই মানুহক হাৰাশাস্তি কৰি এটেম্প টু মাৰ্ডাৰ কৰা প্ৰচেষ্টা চলাইছে, আমি আপোনালোকৰ জৰিয়তে ওদালগুৰি জিলা প্ৰশাসনক, আমাৰ আৰক্ষী বিষয়াক অনুৰোধ কৰিছো, অতি শীঘ্ৰে সেইসকল ভূ মাফিয়াক যিসকলে এই দুখীয়া পৰিয়ালৰ সকলৰ ওপৰত যি এটেম্প টু মাৰ্ডাৰ কৰা অত্যাচাৰ চলাইছে, সিহঁতক অতি শীঘ্ৰে কৰায়ত্ব কৰি এৰেষ্ট কৰাৰ কাৰণে আমি ওদালগুৰি জিলা যুৱ কংগ্ৰেছে সদায় দুখীয়া ৰাইজৰ স্বাৰ্থত হয় কাম কৰিব, দুখীয়া ৰাইজৰ হয় থিয় দিব, আৰু আগন্তুক দিনত সিহঁতৰ হয় আমি ইয়াতকে ডাঙৰ মাত মাতিম, আৰু লগা হলে আমি প্ৰতিবাদ কাৰ্যসূচী সিহঁতৰ নামত ল'ম। চ' আমি অনুৰোধ কৰিছো আপোনালোকৰ জৰিয়তে, যাতে এই যিটো কেছটো ইতিমধ্যে ওদালগুৰি জিলা কোৰ্টত চলি আছে, কোৰ্টৰ আণ্ডাৰত আমি অলৰেডি এপ্লিকেশ্যন কৰিছোৱে যে আমাৰ যিটো ম্যাদী থকা মাটি, এই মাটিখনৰ নামত আমি অলৰেডি বন্ধন গোৱালাৰ সপৰিয়াল গোটেই কেছ মানে ই কৰিছে। অপজিশ্যন পাৰ্টি যিটো বিট্টু প্ৰসাদ, নৰেন্দ্ৰ মাহাতো, জিতেন্দ্ৰ প্ৰসাদ, সিহঁতেও দিছে। দিয়াৰ পিছত আপোনালোকক সিহঁতক প্ৰশাসনে তথা কোৰ্টে অলৰেডি এটা ডেডলাইন দিছে। 7 তাৰিখৰ ভিতৰত তেন্তে যদি তেঁতৰ অধিকাৰ এই মাটিৰ ওপৰত আছে, 7 তাৰিখৰ ভিতৰত তেঁতৰ ডকুমেণ্টৰী তাতে জমা কৰক, আৰু তেঁতৰ প্ৰাপ্যৰ অধিকাৰ যি আছে মাটিৰ ওপৰত সেইটো লৈ যাওক সিহঁতৰ ভাগটো। আমাৰ ইয়াত ক'বলগীয়া একো নাই। কিন্তু তাৰ উপৰিও আপোনালোকৰ একো প্ৰুফ নথকাৰ পিছত আপোনালোকে মানুহৰ ওপৰত অত্যাচাৰ কৰা অধিকাৰ কোনে দিলে? আপোনালোকে বিজেপি চৰকাৰ আছে, আপোনালোকৰ চৰকাৰ থকাৰ কাৰণে নেকি মানুহবিলাকৰ ওপৰত এই দুখীয়া শ্ৰেণীৰ ৰাইজৰ ওপৰত অত্যাচাৰ চলাই আছে? বিজেপিৰ তেওঁ কিবা যুৱৰ কিবা হয়, মই নাজানো তেওঁ সঠিক, কিন্তু জানো তেখেতে বিজেপিৰ মানে ঘনিষ্ঠ নেতাবিলাকৰ লগত, যেনেকুৱা আমাৰ সাংসদ দিলীপ শইকীয়াৰ লগত ঘনিষ্ঠ আছে, আমাৰ সন্মানীয় MP MCLA যিবিলাক আছে সিহঁতৰ লগত ঘনিষ্ঠ আছে। চ' সেইটোৱে নেকি পাৱাৰ, মিছ ইউজ অফ পাৱাৰ। তেওঁ যিটো পাৱাৰ ভাবিছে যে মই এইটো কৰিলে মোৰ যিখিনি আছে ঘনিষ্ঠ সম্পৰ্ক আছে সেইবিলাকে মোক ই কৰিব, ছাপৰ্ট কৰিব, বচাব, বা মই এইখিনি জব্দ কৰিব পাৰিম। কিন্তু ওদালগুৰি জিলা যুৱ কংগ্ৰেছ থকালৈকে, মই শ্ৰী ৰোহিত পাৰিকাৰ থকালৈকে এইখিনি তেখেতক 1 ইঞ্চিও উইদাউট তেখেতৰ ডকুমেণ্টৰী যদি নাথাকে 1 ইঞ্চি মাটি লৈ ল'ব নিদিম। আৰু আমি এই দুখীয়া পৰিয়ালত আমি থিয় দিছো ওদালগুৰি জিলা যুৱ কংগ্ৰেছে, আৰু সদায় মাত মাতি যাম, আৰু ৰাইটছৰ কাৰণে আমি লাগি যাম। নমস্কাৰ, মই 2 নম্বৰ গুৰিয়াঝাৰ ববিতা গোৱালা, বন্ধন গোৱালাৰ বাইদেউ। আৰু যেনিবা আমি প্ৰথমতে তো কাগজ বিচাৰিলো যে যদি তুমি লৈ যাইছা মাটিটো, তো আমাক কাগজ দিয়ক। ই ক'লে কিমান কাগজ লাগিব? কাগজ লাগিলে মই মুখত পেলাই দিম। মই ক'লো মোৰ মুখত পেলাব নালাগে, মোৰ ঘৰত আহি পেলাই দিব। আমি বিচাৰ মাতিলো, বিচাৰত নাহে সিহঁতৰ। তেওঁ আমি এনেকে চালো, ক'লে কি দেশত আছে মোৰ কাগজ পত্ৰ, মই আনিম। আমি ক'লো ঠিকে আছে, কাগজ যদি আছে দেশত আনি পেলাই দিলেই হ'ল। আমি গাঁওবুঢ়াক জাননী দিলো, গাঁওবুঢ়া আমাক বিচাৰ কৰি দিয়া নাই। গাঁওবুঢ়া কিয় বিচাৰ কৰি দিয়া নাই আমি আপত্তি কৰা নাই। আৰু তাকে ক'লো যে ফোন নম্বৰ দি আহিলো আমি, যে আমাক এটা বিচাৰ লাগে, আমাৰ এটা নিজৰ মাটি। আৰু সি কয় কি নাই মোৰ মাটি মই কিনিছো। এতিয়া যোনে লৈছিলে আমাৰ পৰা বন্ধকী মাটি আৰু খাই খালাচি মাটি, এজন চলি পৰি নাছিলে মানে। আৰু এটা হয় না নহয় বিটু পাই নাজানো, মানে তাতো চলি পৰি নাছিলে। বিটু এতিয়া সি কয় কি মোৰ বৰ দেউতা হয় বুলি কয়। বিটু হল ভুটিয়া চাং আমাৰ বাগানৰ। তাৰ নাই, বিটু প্ৰসাদে। সি কয় কি মোৰ বৰদেউতা হয় বুলি কয়। আৰু সি জোৰ জস্তি দম দি ফালে এতিয়া বিজেপিত আছে না, সি পাৱাৰ দেখাইছে। আৰু বিজেপিৰ এদিনা ৰাতি আহিছিল তো, বাইক লৈ ফালে 2জন মানুহ আহিছিলে, তাৰ বৰ্ডাকাটো আহিছিলে। তাৰপিছত আৰু বেৰা চেৰা গোটা ভাঙিলে, আমি খেদিছো। খেদি আৰু গেলো আমি, এনেকে কাৰাকাৰি হল, এনে পলাই গেল, ইফালে পলাই। তেতিয়া দেখা পাইছো বিটু প্ৰসাদে আছিল, আৰু জিতেন্দ্ৰ প্ৰসাদ আৰু হৰিন্দৰ মাহাতো, এই 2জনে মানে এটেক কৰিছে ভাইটিক। এতিয়া কি কৰিম মানে, এতিয়া আৰু কিবা এটা ৰেষ্ট কৰক, পুলিচে ৰেষ্ট কৰিলে হ'ল। আৰু আমাৰ মাটি যিখিনি লাগে, আমাৰ মাটি লাগে। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল NE 24/7।